কৃষ্ণ 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 হরে রাম কৃষ্ণ শঙ্কর গুরু হরে রাম 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 হরে রাম 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 শ্রী কৃষ্ণ শ্লোক এ মুক্তাপি নিস্পৃহা পতিপদ পুর্মিলদানন্দনাং রামাস্তায় সমস্ত মস্তকমণিং কুর্বন্তি শ্রেয়সে তান ভক্তানপি তাংস ভক্তিমপি তং ভক্তপ্রিয়ং শ্রীহরিং বন্দে সন্তমথয় সানু দিবসং নিত্যং শরণং ভজে। কৃষ্ণ কৃষ্ণ কেবলে ভগবতী সহায় কাকু নশায়ে জ্ঞান কর্মতা ভগবতী নপায়ে ভগবতী কৃষ্ণ 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 কেৱল ভকতি পুৰুষক তাৰে সহায়ক কাকো নাচায় জ্ঞানে কৰ্মে তালে তাৰিতে নাপাবে ভকতি নাপাবে যাবে কেৱল ভকতি মাত্ৰ অকল ভক্তি কৰিলেই পুৰুষক উদ্ধাৰ কৰিব পাৰিব পুৰুষ ধৰিব পাৰিব ইয়াত পুৰুষ শব্দটোৱে মতা মানুহক বুজোৱা নাই জীৱক বুজাইছে পুৰুষ শব্দে দেহ তথা ঠাকুৰৰ সুতীয়া যিহেতু জীৱককহে পুৰুষ বুলিয়া এতেকে জীৱক পুৰুষ বুলি কোৱা হয় ব্ৰহ্ম বুলিও কোৱা হয় আৰু জীৱাত্মা বুলিও কোৱা হয় এতেকে এই পুৰুষে লিংগ দেহত আশ্ৰয় কৰি সংসাৰ চক্ৰত বিচৰণ কৰি ফুৰে আৰু যেতিয়ালৈকে ভকতি নকৰে তেতিয়ালৈকে কিন্তু উদ্ধাৰ হব নোৱাৰে একমাত্ৰ কেৱল ভক্তি কৰিলেই ভক্তি কৰাৰ যিটো প্ৰণালী কেৱল ভক্তি কৰাৰ প্ৰণালীত প্ৰৱেশ কৰিব লাগিব মানে ভক্তিত প্ৰৱেশ কৰাৰ নিয়মটো দেখাইছে যে আদ্য শ্ৰদ্ধা তাতো সৎসংগতক সাধুসংগ লাভ কৰিব লাগিব প্ৰথমতে শ্ৰদ্ধা থাকিব লাগিব ভক্তিৰ প্ৰতি তাৰপিছত সাধুসংগ গ্ৰহণ কৰিব লাগিব তাৰপিছত একান্ত শৰণ গ্ৰহণ কৰিব লাগিব তাৰপিছত ভগৱন্তৰ গুণনাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব আৰু সকলোকে হৰি আছে বুলি সকলোতে বহু ভগৱন্ত বিৰাজমান বুলি সমস্ত জগত যি হৰি আছে বুলি এইটো ভাবিব লাগিব ভূতদয়া কৰিব লাগিব জীৱ জন্তুৰ প্ৰতি অত্যাচাৰ ত্যাগ কৰিব লাগিব আৰু বৃক্ষ নদী সমুদ্ৰ সমস্ততে ঈশ্বৰ বুদ্ধি কৰিব লাগিব এই কামবিলাক ভক্তি মাৰ্গই আনি দিয়ে গতিকে তেনেকে যদি ভক্তি সাধনৰ পথত আহে আৰু সমস্তকে যদি ঈশ্বৰ জ্ঞান কৰে তেতিয়াহ'লে সেই জীৱাত্মাটো কেতিয়াও আৰু সংসাৰত আবদ্ধ হৈ নাথাকে তেওঁ এই সংসাৰৰ পৰা তেওঁ মুক্তি লাভ কৰি গুচি যাব পাৰিব তেওঁ কোনো সহায়ৰ প্ৰয়োজন নাই জ্ঞান সাধনৰ প্ৰয়োজন নাই কৰ্মৰ বিভিন্ন কৰ্ম কৰাৰো কোনো প্ৰয়োজন নাই কাৰণ তেওঁ এইবিলাক নকৰাকৈ ভক্তিৰ বলেৰে মানে অকল ভক্তিৰ বলেৰে কোনো সহায় নোলোৱাকৈ তেওঁ এই সংসাৰ সাগৰ তৰি গুচি যাব পাৰিব তাৰিতে এইবিলাকে জ্ঞানে কৰ্মে তাৰিতে নাপাবে
কাকো টাৰিব নোৱাৰে, জ্ঞানেও টাৰিব নোৱাৰে। কোনোবাই যদি ভাবিছে যে মই জ্ঞান সাধনা কৰিছো টাৰি যাম, কোনোবাই কৰ্ম কৰিছো, বহুত দান দিছো, বহুত পুণ্য কৰিছো, বা অন্যান্য মানে কিছুমান কৰ্ম কৰিছো। আজিকালিতো বহুত কৰ্ম আছে, ৰাজসী যজ্ঞ কৰে কোনোবাই, কোনোবাই অশ্বমেধ যজ্ঞ কৰে, কোনোবাই আকৌ আমাৰ সত্যনাৰায়ণ বুলিও পাতে, বা ডাঙৰ ডাঙৰ তেনেকে সকাম পাতি পাতে, কোনোবাই হোম কৰে, বিশ্বদেৱ কৰে, বিভিন্ন ধৰণৰ এইবোৰ যাগ যজ্ঞ কৰি, তপ ব্ৰত এইবোৰ কৰি বা বিভিন্ন সাধনা কৰি বা জ্ঞান সাধনাৰ যোগ সাধনা কৰি এইবিলাকৰ যোগেদি কেতিয়াও সংসাৰৰ পৰা তৰি যাব কোনো পুৰুষে নোৱাৰে। যে পুৰুষক তৰা একমাত্ৰ উপায় হৈছে কেৱল মাত্ৰ ভকতি। ভকতি মানে ভগৱন্তক শৰণ লবই লাগিব, তেওঁৰ চৰণ ভজনা কৰিবই লাগিব, তেওঁৰ নাম গুণ সাধু সংগত গৈ শ্ৰৱণ কীৰ্তন কৰিবই লাগিব, আৰু সমস্ত জগতখনকে তেওঁ হৰিময় জ্ঞান কৰিব পাৰিব লাগিব, সমস্তৰ প্ৰতি তেওঁ আত্মৱধ জ্ঞান কৰিব পাৰিব লাগিব। এনেকৈ কৰোঁতে কৰোঁতে সেই ভকতিৰ যোগেদি তেওঁ এই সংসাৰ ধৰি গুচি যাব পাৰিব। ইয়াত জ্ঞানৰ প্ৰয়োজন নাই, কৰ্মৰো প্ৰয়োজন, একো কৰাৰ প্ৰয়োজন নাথাকে, কেৱল ভক্তিয়ে পাৰিব পাৰিব। ইয়াত ভক্তিত কোনোবাই আমি এতিয়া ধৰক কিছুমান অনুষ্ঠান কৰিছো, সেই অনুষ্ঠান বিলাক আচলতে ভক্তি অভিধিৰ কাৰণে আমি কৰিছো। এতিয়া ধৰক আপোনাৰ কোনোবা প্ৰশ্ন সুধিব পাৰে যে আমি যে এটা মানুহ ঢুকালে মৃতা সকাম কৰিছো, বিয়া এখন হৈছে তাতো নাম গোৱা সকাম আদি পাতিছো, বা মানুহক আদি খুৱাইছো, বা অন্যান্য বাৰ্ষিক নাম প্ৰসংগ কৰিছো, বা ৰাজহুৱা নাম পাতিছো, বা গুৰু জয়ন্তী পাতিছো, জন্মাষ্টমী পাতিছো, এই যে অনুষ্ঠান প্ৰতিষ্ঠানবোৰ কৰিছো, তেতিয়াহলে এইবোৰ কি কৰ্ম নহয় নেকি? হয়, এইবোৰ কৰ্ম, কিন্তু এইবোৰ কৰ্ম ভক্তিৰ বিৰোধী কৰ্ম নহয়। আমাৰ এইবিলাক কৰিলে ভক্তি বৃদ্ধিয়ে হব, ভক্তি বৰ্ধন কৰ্ম, ভক্তি বৰ্ধনৰ কাৰণে কৰা কৰ্ম, সেইকাৰণে ইয়াত ভক্তি অবিৰোধী কৰ্ম বুলি কোৱা হয়। এইবিলাক ভক্তি অবিৰোধী কৰ্ম, ভগৱন্তৰ গুণ নাম জপ সাধু সংগত শ্ৰৱণ কীৰ্তন কৰা, ভগৱন্তৰ চৰণৰ নৈবেদ্য আদি অৰ্চন অৰ্পণ কৰি প্ৰসংগ কৰা ইত্যাদি কামবোৰ সাধাৰণতে ভকতসকলে এনেকৈ কৰি আহিছে। এইটো কৰি থকাটো উচিত, কৰি থাকিলেহে তেওঁলোকৰ ভক্তিটো বাঢ়িব, আৰু দিনে দিনে তেওঁৰ ভক্তিৰ যিটো প্ৰেম, সেই প্ৰণস্থলী গুচি নাপায়। কিন্তু এনেকুৱা এটা দিন আহিব যিদিনাখন আৰু ভক্তি এই অবিৰোধী কাম বিলাক কৰাৰ কোনো প্ৰয়োজন নাথাকিব। মাধৱদেৱে এভাগে গোসাত দিছে, আপোনালোকে পাব, তাৱত কৃষ্ণৰ ভক্ত নৰে, ভক্তি অবিৰোধী কৰ্ম কৰে, যাবে কৃষ্ণৰ কথাটো ৰতি যাবে নপচায়। যেতিয়ালৈকে কৃষ্ণৰ কথাত একেবাৰে ৰতি নহয়গৈ, তেতিয়ালৈকে অবিৰোধী কৰ্মবোৰ কৰি থাকিবলৈ কৈছে। যেতিয়া অভ্যাসত এইবোৰ অভ্যাসটো গৈ গৈ যেতিয়া স্বভাৱত পৰিণত নহয়, তেতিয়ালৈকে আমি ভক্তি অবিৰোধী কৰ্মবোৰ কৰি থাকো। ভক্তি অবিৰোধী কৰ্ম কৰে তেতিয়ালৈকে কৃষ্ণৰ কথা ৰতি যাম, যেবে ধৰিল কৃষ্ণৰ কথাৰত। যদি আপুনি সৰ্বক্ষণতে ঈশ্বৰৰ নামটো আহিয়ে থাকে, নভবাকে আহি থাকে, স্বভাৱতে আহি থাকে, ঈশ্বৰৰ নাম যদি মুখত ওলায়ে থাকে, যিকোনো সময়তে হৃদয়ত নামৰ স্পন্দন চলি থাকে, ৰামকৃষ্ণ হৰে নাম, তেতিয়াহলে তেওঁ আৰু ভক্তিৰ এই অবিৰোধী কৰ্ম কৰাৰ কোনো প্ৰয়োজন নাথাকে। সেইটো নিত্য নৈমিত্তিক আদি যত কথাৰৰ বিৰোধী জানিয়া সবেতে যাওক, তেনেকুৱা পৰ্যায়লৈ যেতিয়া গুচি যাব, সেইটো এটা উত্তম বা উত্তম স্তৰ। সেইটো স্তৰ গলে তেওঁ হয়তো সাধুসমূহ দৰকাৰ নাথাকিব। তেওঁ যেতিয়া যিমানে পাৰে নীৰৱে অকলে থকাহে চিন্তা কৰিব, কাৰণ ঈশ্বৰ কেলেই চিন্তা কৰিব, তেওঁ সেই সময়ত মৌনভাৱে ঈশ্বৰৰ চৰণ চিন্তা কৰি থাকিব, তেওঁৰ হৃদয়ৰ মাজত লৈ ঈশ্বৰৰ চৰণত মন নিবজাই থাকিব। গতিকে তেওঁ তেতিয়া কৰবাত বহি কথা পাতি থাকিলেও তেওঁ সময় লোকচান হব, ঈশ্বৰৰ চিন্তাৰ পৰা তেওঁ আঁতৰি যাব। আপোনালোকে এটা কথা চাব, মহাভাৰতত যেতিয়া পঞ্চপাণ্ডৱে অৰণ্যত ভ্ৰমণ কৰিছিল, হঠাৎ বিদুৰক এবাৰ লগ পাইছিল। বিদুৰে লগ পালত বিদুৰক মাতিলে, কিন্তু বিদুৰে ঘূৰাই নামাতিলে। কেলে নামাতিলে জানেনে? তেওঁ ঈশ্বৰৰ চিন্তাত মন নিমজ্জল হৈ আছে, সেই সময়ত কথা পাতিলে তেওঁ যাতে বিদুৰৰ লগত কোনো এটাইবাৰ তেওঁলৈ চালেহে বিদুৰে একো নোকোৱাকৈ তাৰ পৰা কিন্তু গুচি গল। সেইটো হৈছে তেওঁ এটা ভক্তিৰ উত্তম স্তৰ। সেইটো স্তৰত তেওঁ ঈশ্বৰৰ ভিন্ন বাহিৰে তেওঁ শৰীৰত কাকো দেখা নাই, একমাত্ৰ ভগৱন্তক দেখিছে। অৰ্জুনে যেনেকৈ লক্ষ্যত ঠিক কৰোঁতে কৈছিল যে মই সেই চৰাইটো চকুটোহে দেখিছো, এটা ভগৱন্তৰ চৰণৰ বাহিৰে তেওঁ অন্য আৰু দৰ্শন নাপায়, ভগৱন্তত ভক্তিত্ব নিমজ্জিত হৈ যায়। সেইটো এটা বেলেগ স্তৰ। সেইটো অৱস্থালৈ গলে
ভক্তি অবিধ কৰ্ম আৰু প্ৰয়োজন নাথাকিব। বাৰু আহি যাওকচোন কথাটো কৃষ্ণ। পিছত মুখা ফাটিলে যাওঁ। কৃষ্ণ 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 দুষ্ট কলিহতে হবাকো দংখিলে হৰাই চেতন জ্ঞান ইহাৰ ঔষধ দিনে নাহি নাহি দিনে নাহি কৃষ্ণ 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 কৃষ্ণ। আৰু এইটো কলি যুগ সকলোৱে জানে যে কলি যুগত কলিৰ প্ৰভাৱ থাকিবই, কাৰণ এইটো যুগৰ তেওঁ অধিকাৰী। এইটো যুগত কলিক ৰাখি থৈ গৈছে পৰীক্ষিতে সীমাৰ ভিতৰত। কোনো কোনো ঠাইলৈ যাব পাৰিব, কলৈ যাব নোৱাৰে, সীমাত ঠিক নিৰ্ধাৰণ কৰা আছে। গতিকে কলিয়ে সেই প্ৰভাৱ তেওঁ খুটুৱাই আছে আৰু সদায় তেওঁ লোকসকলক তেওঁৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱ খুটুৱাবৰ কাৰণে অহৰ্নিশে তেওঁ চাই থাকে। যম কাল মায়া কলি মৃত্যুৱে বেলি আছে বাট জালিলে, এইবিলাকে আমাক বাঘৰ দৰে চকুৱে আছে, আমাক এতিয়া সুৰো নাপায় ধৰিবৰ কাৰণে। গতিকে সেই সুবিধাকণ কলিও চাই থাকে। গতিকে দুষ্ট কলি শব্দে এই যুগৰ সকলো লোককে দংশন কৰিছে, দংশিছে। মানে সাপৰ লগত এটা বিষাক্ত সৰ্পৰ লগত কলিক তুলনা কৰিছে। কলি কাল, কলিক কাল বুলি কোৱা হৈছে। কালক মানুহে কাল বুলি আমি ভয়ো কৰো। কাল মানে আচলতে প্ৰকৃততে সময়। সময়টোক মানে ইয়াক কাল বুলি কৈছে, আৰু কালক কেতিয়াবা ঘাঁহৰ লগত তুলনা কৰিছে, কেতিয়াবা সৰ্পৰ লগত তুলনা কৰিছে। যে আমাক যেনেকৈ অজগৰ সাপে গিলি আহে, ঠিক কালেও আমাক গিলি আহিছে। কাৰণ আমাৰ প্ৰতিদিনে দিনে আমাৰ আয়ুস ঘাটি আহিছে, কমি আহিছে, দিনে দিনে আয়ুস তিতি আহিছে। ঠিক তেনেকৈ এই কাল সৰ্প দংশী আমাক লৈ আহিছে। গতিকে সমস্ত আৰু ইয়াকে দুষ্ট শব্দটো ইয়াক লগাই দিছে। কিছুমান লোকৰ কাৰণে কলি যুগটো ভাল, কাৰণ সাধু সন্তৰ কাৰণে কলিৰ কৃপাও আছে। কাৰণ এই জানে যে বহু বেয়া গুণ থাকিলেও, আমাৰ যেনেকে বাৰিষা ঋতুটো আমি বেয়া পাওঁ, বৰষুণ আনে, জোক জেলুক ওলাই, হাবি জংঘল হয়, বোকা পানী হয়, কিন্তু যাব নোৱাৰা হয়, লেতেৰা পেতেৰা হয়, বানপানী হয়। এনেকে বাৰিষা কালটো আমাৰ এটা দুৰ্গমৰ নিচিনা হৈ পৰে। কিন্তু আপোনাৰ এই গোপাল চৰণে লিখোতে ভকতি বাৰিষা ঋতু লোকৰ কুশল সেইটো মিলিলা শংকৰৰ পৰা হৈ গৈছে। গতিকে বাৰিষা ঋতুটো কিছু কাৰণে লাভদায়ক, কোনসকলৰ কাৰণে? খেতিয়কৰ কাৰণে। তেওঁলোকে এই বাৰিষা ঋতুটোত খেতি বাতি কৰি গোটেই মানে পথাৰ বিলাক শস্য শ্যামলা কৰি আমাক আগলৈ খাই বৈ থাকিব পৰা এটা সুবিধা তৈয়াৰ কৰি দিয়ে। সেইকাৰণে বাৰিষা ঋতুটো তেওঁলোকৰ কাৰণে লাভদায়ক। আমাৰ এই লোকৰ কাৰণে কলি যুগটো ভকতসকলৰ কাৰণে এটা ভাল সময়, সৰল সময়, সুবিধাজনক সময়। যিহেতু এইটো সময়ত ঈশ্বৰৰ নাম লৈ গতি পায়। ইয়াত কোনো যাগ যজ্ঞ কৰাৰ প্ৰয়োজন নাই, জ্ঞান কৰ্ম আচৰণ কৰাৰ প্ৰয়োজন নাই। কেৱল মাত্ৰ ভগৱন্তৰ পৰম মংগল নাম বস্তু ললেই গতি পায়। তাৰমানে ইয়াত নামৰ বাহিৰে কলি যুগত আনে একো কৰিব নোৱাৰে। সেই সিদ্ধান্তটো পৰীক্ষিতে দি থৈ গৈছে। আছে দুষ্ট কলি সপ্তাহে ধ্বংসাৰ কাৰণে আপুনি এটা কথা আজি আমি লক্ষ্য কৰিব পাৰো। আজিকালি শতকৰা চিনা এটা হিচাপ দিছে যে শতকৰা প্ৰায় 80-90% মানুহে হেনো মদ্যপান কৰে। তেতিয়াহলে বুজিব লাগিব যে এই মদ্যপানৰ সংখ্যাটো কিয় বেছি হ'ল। আৰু লগে লগে আজি প্ৰায়বিলাক মানুহে জুৱা খেলে। জুৱা খেলা মানে কি? আজিকালি ধৰকচোন মানে আগৰ জান্দি মুদা খেলা বা অন্যান্য তাচপাত তিনিপাতি খেলা, এইবিলাকেই জুৱা নহয়। আজিকালি মানুহে যিটো আমি বিভিন্ন ধৰণৰ মানে শ্বেয়াৰ মাৰ্কেট কৰিছে, তাতোতো পইচা লগাইছে, সোমাইছে, বিধেয় কথা। কাৰণ পইচা পাতি লাভৰ কাৰণে, উপাৰ্জন বেছি হোৱাৰ কাৰণে, সহজে ধন ঘটাৰ কাৰণে বহুত মানুহে এই কামবোৰ কৰি আছে। এই যুগটো সেইবোৰৰ প্ৰভাৱতে পৰি আছে। কোটি কোটি টকা মানুহে তেনেকৈ কৰি আছে। এনেকে জুৱা পাশাত চলি আছে, মদ্যপান চলি আছে, ড্ৰাগছৰ বেপাৰ চলি আছে, ভাং কানি মদ এইবিলাক ব্যৱহাৰ
হৈ আছে, এইটো দিনে দিনে বাঢ়িয়ে গৈছে, কমা নাই। পুলিচ মেলটোৱে ৰাস্তা পদূলিয়ে ধৰি আছে, তথাপিতো ট্ৰাকে ওলাই আছে, এইবিলাক কৰি আছে, গুটখা আদি খাই আছে। কাৰণ এইবিলাক যুগত এই কলিৰ প্ৰভাৱৰ কাৰণে সেইবিলাক হৈছে। কাৰণ সেইবিলাকৰ প্ৰতি কলিয়ে মানুহক লালায়িত কৰে। কলিয়ে যিবিলাকে হৰি নাম নলয়, ভক্তি মাৰ্গলৈ নাহে, তেওঁলোকৰ হৃদয়ত প্ৰৱেশ কৰি তেওঁলোকক সেই মতিচন নকৰি সেইবোৰ খাবলৈ, সেই কামবোৰ কৰিবলৈ তেওঁলোকক প্ৰেৰণা যোগায়। কেলে প্ৰেৰণা যোগাব? কাৰণ তেওঁলোকৰ যিটো মানে জ্ঞান, সেই জ্ঞানটো তেওঁলোকৰ নাইকিয়া হৈ গ'ল। কাৰণ কলি সৰ্প দংশন কৰি দিলে। দংশন কৰা মানে আমাৰ মৰি যোৱা নাই, খালি আমাৰ যিটো বিচাৰ বিবেচনা, যিটো বিবেক, কোনটো ভাল, কোনটো বেয়া, কোনটো কৰা উচিত, কোনটো অনুচিত, এই বিচাৰ বিবেচনা জ্ঞান বিলাক আমাৰ হিতাহিত জ্ঞানটো আমাৰ নাইকিয়া হৈ গ'ল কলিৰ সৰ্পৰ দংশন কৰাৰ কাৰণে। ফলত আমি নকৰিবলগীয়া কলি যুগত যিবোৰ কলিয়ে বেছি প্ৰভাৱান্বিত কৰিব, সেই কামবোৰ আমি কৰিবলৈ গুচি গলো। আজিকালি যুগত আপুনি প্ৰায়ে শুনিব নাৰী ধৰ্ষণ, নিজৰ মাতৃবয়সৰ নাৰীৰ ওপৰত অত্যাচাৰ কৰা, বা নিজৰ জীয়েকৰ তুল্য ছোৱালীৰ লগতো মানে যৌন উৎপীড়ন কৰা, এই যে যিবোৰ ঘটনা ঘটিব লাগিছে, এই ঘটনাবোৰ কলিৰ প্ৰভাৱৰ কাৰণে হৈছে। কলিয়ে সেইবিলাকৰ মতিচন্ন কৰি দিছে। তেওঁলোকৰ প্ৰকৃত যিটো জ্ঞান, যিটো বুদ্ধি, যিটো সৎভাৱ, সেইখিনি নিষেধ কৰি দি তাক চেতনাহীন কৰি, বিচাৰ বিবেচনা নাইকিয়া কৰি তেওঁলোকক সেই কাম বিলাকত সজাই আছে। এইবিলাকৰ তেওঁবিলাক সেইবিলাক কামো নগলহেঁতেন, সেইবোৰ নকৰিলেহেঁতেন, যদিহে তেওঁলোকে ঈশ্বৰ ভক্তিৰ পথলৈ আহিলেহেঁতেন। কাৰণ ভক্তিৰ পথলৈ অহাৰ লগে লগে কলি নাথাকে। কলিক কৈ থোৱা আছে, মোৰ য'ত ভক্তসকলে মোৰ প্ৰভু ভগৱন্তৰ ৰামকৃষ্ণ নাম য'ত স্মৰণ হব, শ্ৰৱণ কীৰ্তন হব, সেই স্থানত তই কেতিয়াও প্ৰৱেশ নকৰিবি। এইটো সীমা বান্ধা আছে। গতিকে হৰিনাম কীৰ্তন য'ত হয়, ভগৱন্তৰ নাম গুণ য'ত হয়, সেই স্থানৰ পৰা কলি সদায় পলাই গুচি যায়, সেই অঞ্চলত নাথাকে। গতিকে নাম গুণ লবলৈ মানুহে এৰি দিলে, ঈশ্বৰৰ নাম কীৰ্তন নকৰে, পুৱা গধূলি গুৰু সেৱা নকৰে, ভকত সেৱা নকৰে, শাস্ত্ৰ পাঠ শ্ৰৱণ কীৰ্তনৰ কৰিবলৈ সেই অনুষ্ঠানলৈ নাযায়। অন্য ঠাইত হাজাৰ হাজাৰ মানুহ গোট খায়, কিন্তু কৰবাত পাঠ, ভাগৱত পাঠ, চৰ্চা আদি হলে তালৈ লোকসকল যাবলৈ মন নকৰে। বাকী কোনোবাই এটা কৰবাত গীত মাত বাদ্য নৃত্য বা কিবা কিবা অন্য অনুষ্ঠান কৰবাত হৈ আছে, সেইবোৰত কিন্তু হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটে। আৰু কলিয়ে সেইবিলাক সুবিধা লৈ তাত মানুহৰ মন মতিচন্ন কৰি দিয়ে। কলিৰ প্ৰভাৱৰ পৰা মুক্ত হব মানুহ নোৱাৰে। কেলে নোৱাৰে? যেতিয়ালৈকে ঈশ্বৰৰ নামৰ প্ৰতি শ্ৰদ্ধাশীল নহয়। গতিকে সুধা মাত্ৰ অকল ৰাম নামটোহে ইয়াৰ ঔষধ বুলি কৈছে। যে কলিয়ে যিটো চেতনা হেৰুৱাই দিলে, মানুহৰ জ্ঞান নাইকিয়া কৰি দিলে, বিচাৰ বিবেচনা নাইকিয়া কৰি দিলে, ইয়াৰ পৰা ৰক্ষা পাবলৈ হলে কেৱল ৰাম নাম লোৱাৰ প্ৰয়াস কৰিব লাগিব। সময় সুবিধা পালে ৰাম নাম লব লাগিব। পুৱা গধূলি ঈশ্বৰৰ নাম লোৱাত গুৰুত্ব আৰোপ কৰিব লাগিব। সকলোৱে যদি ঈশ্বৰৰ নামত বিশ্বাসী হয়, নাম স্মৰণ কৰে, তেতিয়াহলে কলিযুগৰ প্ৰভাৱে, কলিযুগৰ বিষে মানে কলি সৰ্পৰ বিষে কাকো ক্ৰিয়া কৰিব নোৱাৰে। সেইকাৰণে আমাৰ গুৰুজনাই এইটো মানসিক এটা উপায় দিছে যে বিনে নাহি নাম, কেৱল ৰাম নামৰ বাহিৰে এই কলিৰ যিটো প্ৰভাৱ, বিষ, তাৰ পৰা কোনেও কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে। কলিৰ বিষৰ পৰা উদ্ধাৰ পাবলৈ হলে ৰাম নাম লবই লাগিব। ৰাম নামৰ বাহিৰে গতি নাই। তেওঁ জ্ঞানেও তেওঁক নোৱাৰে কলিৰ পৰা মুক্ত কৰিব, কৰ্মই নোৱাৰে, অন্য কোনো উপায়ে নোৱাৰে। কেৱল ৰাম নামৰ যোগেদিয়ে পাৰিব বুলি ইয়াত মাধৱ পুৰুষে ঘোষণা কৰিছে। কৃষ্ণ আই যাওকচোন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সকল পুণ্য অবিনাশী হৰি হৰি ইয়াত কৈছে যে সকলো পুণ্যৰ অবিনাশী ফল
হৰি গুণ নাম সাৰ। হৰি গুণ নামেই সকলো পুণ্যৰ অবিনাশী ফল বুলি, হৰি গুণ নামেই সকলো পুণ্যৰ অবিনাশী ফল বুলি ইয়াত ঘোষণা কৰিছে যে হৰি গুণ নামৰ বাহিৰে এই অবিনাশী ফল কোনোৱেই নাই। আমাৰ এতিয়া আমি পুণ্য অৰ্জন কৰিছো, সেইটো পুণ্য পাব, কৰ্ম যদিও পুণ্য পাব, এইবিলাক শেষ হৈ যায়, এইবিলাক ভয়যুক্ত পুণ্য। কিন্তু অবিনাশী যিটো ফল বা যিটো তাৰ পুণ্য, সেইটো অক্ষয় পুণ্য বুলি কয়। যিটো পুণ্য কোনোদিনেই ক্ষয় নহয়। আপোনালোকে চাব, আমাক পুণ্য নালাগে কৈছে, আমাক পাপো নালাগে, পুণ্যও নালাগে, কিন্তু এটা সময়ত আমাৰ পুণ্য উদয় আমাৰ সাত কাৰ্য দেখিছে। প্ৰথমে দৈব পাতক স্বৰ কৰাই যে মহাপুণ্য, মহাপুণ্য শব্দটি অপুণ্য, গতিকে নামৰ যোগেদিও সম্ভৱ হয়। আমাৰ যিটো অক্ষয় পুণ্য, সেইটো হৰিনাম কীৰ্তনৰ যোগেদিয়ে লাভ পায়। কোনো দিনেই ইমানেই আপুনি তাক খৰচা নকৰক, ব্যৱহাৰ নকৰক, তাৰ পৰা হয় নহয়, সেইকাৰণে তাক অবিনাশী বুলি কৈছে। কোনোদিনে হ্ৰাস নহয় তাৰ যিটো, এয়া কেৱল হৰিনাম গুণ শ্ৰৱণ কীৰ্তনটোহে সকলো পুণ্যৰ অবিনাশী বা মানে কি কয় অক্ষয় পুণ্য বুলি কৈছে। আৰু হৰিক সন্তোষ কৰাই বাৰু সেইটো নাম দিলে নাই। হৰিয়ে নামৰ বাহিৰে অন্য সন্তোষ নহয়। আমাৰ এতিয়া এটা কথা আছে কি, আমি যি হৈছো, আমি প্ৰতিজন মানুহ পাপ পুণ্য এই দুটাত বান্ধ খাই আছো। আমি ৰাতিপুৱা শুই থকা হয় পাপ কৰিছো, নহয় পুণ্য কৰিছো। কেতিয়াবা পাপো কৰিছো, কাৰণ আমি খোজকাঢ়ি যাওঁতো আমাৰ ভৰিত বহুত পৰুৱা চৰুৱা মৰিছে, বা কেতিয়াবা আমি কাৰোবাক বেয়াকে ভাবিছো, কোনোবাই কাৰোবাক বেয়াকে কৈছো, কাৰোবাক টানকে কৈছো, বা কাৰোবাৰ প্ৰতি অন্যায় দৃষ্টি নিক্ষেপ কৰিছো, মনতো কাৰোবাৰ প্ৰতি ক্ৰোধৰ সৃষ্টি হৈছে, কাৰোবাক কিবা এটা ধৰণে ভাবিছো, এইবোৰ কৰোঁতে আমাৰ পাপ পুণ্য সেইবোৰ সম্পূৰ্ণভাৱে এফালে আপোনাৰ যদি ঈশ্বৰ চিন্তা ফালে যায় তেতিয়া পুণ্য বাঢ়ে, তেতিয়া আনৰ অপকাৰ কথা চিন্তা কৰে পাপ বাঢ়ে। এইদৰে পাপ পুণ্য বিলাকে আমাক আন্দোলিত কৰি থাকে, কেতিয়াবা পাপলৈ যায়, কেতিয়াবা আমি এই দুইটাৰ দাস, পাপ পুণ্যৰ দাস আমি কৰিবই লাগিব। কাৰণ সংসাৰত জীয়াই থাকিলে, কায়ৰ বাক্য মন থাকিলে, সংসাৰ থাকিলে, গৃহত সন্তান থাকিলে, এইবিলাক পাপ আৰু পুণ্য হবই। এতিয়া এইবিলাক মানে আমাৰ লগত লৈ এটাও নাযায়, লগত নাযায়, যাব মাত্ৰ আপুনি যদি সঞ্চিত অক্ষয় পুণ্য থাকে, সেইখিনি আপোনাৰ সহায় কৰিব। গতিকে অক্ষয় পুণ্যটো কোনোদিনে ক্ষয় নহয়। পাপৰ যদি হেৰিটো বাঢ়ি যায়, তেতিয়াহ'লে আপুনি শাস্তিৰ যোগ্য হ'ব, আৰু যমে আপোনাক শাস্তি দিব। পুণ্যৰ ফল বেছি হলে আপুনি স্বৰ্গলৈ যাব, স্বৰ্গৰ পৰা আকৌ নৰকলৈ হৈ যাব পাৰে। পুণ্য ক্ষয় হলে নৰকত হ'ব। গতিকে পুণ্য ক্ষয় হোৱাৰ ক্ষেত্ৰত ক্ষয় গুণ। কিন্তু যদি হৰিনামটো আপুনি নিৰন্তৰ লৈ থাকে, ৰাতিপুৱা গধূলি যদি ঈশ্বৰৰ নামৰ পৰিমাণটো বঢ়াই গৈ থাকে, আপুনি ঈশ্বৰৰ নাম যদি নিৰন্তৰ আমি ল'ব নোৱাৰিলেও, যিমান পাৰো আমি অকণমান সুবিধা পালে ঈশ্বৰৰ নাম আমি লাভ কৰিব পাৰিম। তেতিয়া আমাৰ যাত্ৰা কালত কোনো বিপদ নাই, কাৰণ যাত্ৰা কালৰ সম্পদ ঈশ্বৰৰ নামটো। সেইকাৰণে ইয়াক পৰকালৰ বিধ পৰকাললৈ একো সম্পদ দিব নোৱাৰে, কিন্তু ঈশ্বৰৰ নামটো পৰকালৰ এটা সম্পদ। আপুনি ৰাস্তা কালত নামৰ যোগেদি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আপুনি লক্ষ্যস্থানলৈ গুচি যাব। সেইকাৰণে আৰু হৰিও সন্তোষ নামতহে হয়, নাম তেওঁ অন্য কোনো কৰিলে ভগৱানক সন্তুষ্ট নহয়। ভগৱন্তৰ নামতহে প্ৰিয়, হৰি গুণৰ নামে তেওঁৰ প্ৰিয়। যিজনে নাম লয় হৰি তাৰে হয়, মানে নাম লোৱাজন হৰি তেওঁ হৈ যায়। হৰি নাম লোৱাজন, যিজনে হৰি নাম লয় হৰি তেওঁ হৈ পৰে। সেইকাৰণে আমি যিমান পাৰো ঈশ্বৰৰ নাম ল'ব লাগিব, তেতিয়া হৰি তেওঁ প্ৰিয় হৈ যাব, হৰি প্ৰিয় হৈ আৰু হৰি আপোনাক বেয়া হৈ পৰিব। যিমান বিপদ বিঘিনি নাহক, যিমান সমস্যা নাহক, সেইবিলাক আপোনাক একো কৰিব নোৱাৰে। ভগৱন্তৰ কৃপাত আপুনি সমস্ত পাৰ হৈ গুচি যাব পাৰিব। সেইকাৰণে ভকতসকলে আপুনি চাওক, হনুমন্তই ধৰক, জাম্বুৱানে ধৰক, বিদুৰে ধৰক বা ভীষ্মই, তেওঁ সেই তীক্ষ্ণ ফলবোৰ তেওঁৰ ফালে যেতিয়া এৰি দিছে, তেওঁ নিশ্চিন্ত আছে, কাৰণ তেওঁৰ মৃত্যুৰ প্ৰতি ভয় নাই। কিন্তু ভয় নাই
প্ৰভু ভগৱন্তক দৰ্শন কৰি মই মৃত্যু ঈশ্বৰে যিটো বিচাৰে তাত কোনো বাধা দিব নোৱাৰে। তেতিয়া সেইবিলাকে মৃত্যুক জয় কৰিছে, তেওঁলোকে মৃত্যুক জয় কৰিব পাইছে। মৃত্যুক জয় কৰা উপায়টো হ'ল ভগৱন্তৰ ভক্তি। ভক্তি যেতিয়া কৰিলে তেতিয়া আপোনাৰ যিটো সাংসাৰিক হয় মৃত্যু হয় সেইটা ক্ৰমান্বয়ে নাই মৃত্যু হৈ ধৰিবা আনপন্থা নাই কিন্তু সেয়া আপোনালোকে পাইছে। বেদৰ শ্লোকতে কৈছে শ্ৰীমন্ত বিশ্বপুত্ৰ আদিত্যং গণং মৃত্যু হৈ ধৰিব পায় সেই পৰম পুৰুষ বিজানি তেওঁৰ নাম স্মৰণ কৰি থাকিব পাৰিলে তেতিয়া সংসাৰৰ যিটো হয় মৃত্যু হয় নাইকিয়া হৈ যাব। আৰু ভগৱন্তই তেওঁ যিমানেই দ্ৰব্য দিয়ক তেওঁ সেই দ্ৰব্যৰ প্ৰতি কেতিয়াও লালায়িত নহয়। তেওঁ একবাৰ তেওঁৰ নামৰ প্ৰতি অজিত বিষ্ণুকৰ ভকতেকে যোগে তেওঁৰ নাম লৈহে ভকতে ভগৱন্তক জয় কৰিব পাৰে। এতিয়া ভগৱন্তৰ তেওঁৰ ওচৰলৈ দৌৰি আহিব। যেনেকৈ নামটো মানে বৎসৰ পোৱালিটোৰ লগত তুলনা কৰিছে আৰু ভগৱন্তৰ যিবিলাক গায় বৎসক স্নেহে জনৰ দিন থাকে এনেকে সেই বৎসৰ বা পোৱালিটোৰ চিঞৰ কৰাৰ লগে লগে মানুহজনটো ঘূৰি আহে ঈশ্বৰৰ নাম যদি উচ্চাৰণ ভগৱন্ত তালৈ ঘূৰি আহি তেওঁৰ নাম শুনি থাকে। ভগৱন্তই অন্য কোনো বস্তুৰ প্ৰতি কোনো দ্ৰব্যৰ প্ৰতি কোনো তেওঁৰ মানে প্ৰশংসাৰ প্ৰতি তেওঁ কেতিয়াও লালায়িত নহয়। তেওঁ মাত্ৰ তেওঁৰ নাম ভাল পায়। গতিকে যিজনে নাম লয় যিজনে ভগৱন্তৰ নাম লয় সেইজনেই ভগৱন্তৰ প্ৰিয় পাত্ৰ হয় আৰু ভগৱন্তই আচলতে তেওঁৰ নাম পাছত লয়। হৰি হৈ যায়। সেইকাৰণে আমাক নাম লবলৈ মানে শাস্ত্ৰই মানে আমাক কৈছে যে যিমান পাৰা তুমি সময় সুবিধা উলিয়াই অন্য কথাৰ কিছুমান পাতিলে আমাৰ লাভ নাই। যিটো কথা আমি পাতো নপতাকেও হয় কিছুমান কথা নকলেও হয় কিন্তু তথাপিতো আমি ইজনে সিজনে কৰি ভাল পাওঁ সেই কৰি মেলিকে থাকো তথাপিতো ঈশ্বৰৰ আমি নলওঁ। সেইকাৰণে সেইটো যিমান পাৰি কমাই অন্য কথোপকথনবোৰ কমাই ঈশ্বৰৰ নাম লোৱা পৰিমাণটো সদায় আমি যদি সহায় কৰি থাকো তেতিয়াহ'লে আমাৰ নিজৰ লাভ হ'ব, হৰি সন্তোষিত হ'ব। হৰি সন্তোষিত হ'লে আমাৰ আৰু একো বাকী নাথাকে। পিছলৈ যাওঁ তাকি কৃষ্ণ 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 বেদে আৰু শুনিছেনে? পুৰাণে ভাৰত কৃষ্ণ আদি হৰি কে মাত্ৰ অহয় নিশ্চয় জানা তয়ে মানে জানা তয়ে মানে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্যৱসানে হৰি কেশে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্বই সিমানে। এয়া আমাক এটা মনক শান্তি দিবৰ কাৰণে বা আমাক বুজনি দিবৰ কাৰণে এয়া মহাপুৰুষ মাধৱদেৱে আমাক এই সমস্ত শাস্ত্ৰৰ এটা উদ্ধৃতি দাঙি ধৰিছে। আপোনালোকে সকলোৱে এটা কথা জানে যে শাস্ত্ৰ যিমানেই নহওক সেই সমস্ত শাস্ত্ৰৰ যদি মূল বিচাৰি যায় তেতিয়া আপোনালোকে পাব বেদক পাব। 14খন শাস্ত্ৰ ভগৱন্তই ব্ৰহ্মাৰ ওচৰত প্ৰকাশ কৰিছিল। 14 শাস্ত্ৰ। এই 14 শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি বাকী শাস্ত্ৰবোৰ পাছত চলি আহিছে। এই 14খন শাস্ত্ৰ হ'ল 4খন বেদ, ঋক্, যজু, অথৰ্ব। এই 4খন বেদক তাৰ মাজতে এই 14ৰ ভিতৰতে আছে। এখন হ'ল ন্যায় শাস্ত্ৰ। আপোনালোকে জানে যে যিবিলাকক আজি ন্যায় প্ৰণালীবোৰ চলিছে এই ন্যায় শাস্ত্ৰৰ পৰা আহিছে। এখন নীতি শাস্ত্ৰ, নীতি শাস্ত্ৰখনৰ কথাটো আপোনালোকে জানে যিবিলাক আমাৰ লজিকেল আজিকালি নীতিৰ কথা চলিছে সেইবিলাক তাৰ পৰা আহিছে। এখন ছন্দ শাস্ত্ৰ, আমি যিমানবোৰ ছন্দৰ কথা পাইছো
তাৰ মূল ছন্দশাস্ত্ৰ যিখন পিংগলাচাৰ্যই যিখন ছন্দশাস্ত্ৰ ৰচনা কৰিছিল সেই ব্ৰহ্মাক পোৱা ছন্দশাস্ত্ৰৰ পৰা। তাৰপাছত আপোনাৰ আমাৰ শিক্ষাও এখন শাস্ত্ৰ, যিবোৰ আমি এতিয়া এই আজিকালি শিক্ষকসকলক পঢ়োৱাৰ কাৰণে যিবিলাক মানে BEd BT এইবিলাক পঢ়ুৱাই, তাতো শিক্ষা খণ্ডৰ ওপৰত কেনেকৈ শিক্ষা দিব লাগে, শিক্ষা কেনে হোৱা উচিত, শিক্ষাৰ পৰা কি কি লাভ হয়, কোনবোৰ শিক্ষা প্ৰয়োজন হয়, এই কথাবোৰো শিক্ষাও আছে। তাৰ পৰা আপোনাৰ তাতে পুৰাণ বিলাকো আছে। পুৰাণী যিবিলাক আমাৰ পুৰণা ইতিহাস ঘটনা, সেইবিলাকো এবিধ শাস্ত্ৰই। তাৰপাছত নিৰুক্ত এখন বেদৰ যিখন ব্যাকৰণ নিৰুক্ত গ্ৰন্থ বুলি কয়, বেদৰ শ্লোকবিলাক শব্দবিলাক তাত ব্যাখ্যা দিয়া আছে, কোনটো অৰ্থ কি হব পাৰে। ব্যাকৰণো এখন। এইদৰে আমাৰ 14খন শাস্ত্ৰৰ যিটো আৰম্ভণি সেয়া ভগৱন্তই ব্ৰহ্মাৰ ওচৰত দিছিল। সেই শাস্ত্ৰবিলাকৰ বিস্তৃত ৰূপ লৈ পাছতে শাস্ত্ৰবিলাক তৈয়াৰ হৈছে। এই বেদৰ পৰাই প্ৰথম বেদৰ পৰাই 4 বেদৰ পৰা বিভিন্ন ধৰণৰ এইবিলাক শাস্ত্ৰ ওলাইছে। আপোনালোকে জানে যে স্মৃতি শাস্ত্ৰ ওলাল, এতিয়া স্মৃতি শাস্ত্ৰ 18খন, আকৌ পুৰাণো 18খন, তাৰপাছত আকৌ মহাভাৰত ৰচনা হ'ল। মহাভাৰতখন আপোনালোকে জানে ব্যাসৰ ৰচিত। মহাভাৰতো 18 পৰ্বৰ শাস্ত্ৰ। ৰামায়ণ শাস্ত্ৰ ৰচনা হৈছিল, সেই ৰামায়ণক সপ্তকাণ্ড ৰামায়ণ। এইদৰে ভালেমান শাস্ত্ৰ ৰচনা হ'ল। এই শাস্ত্ৰবিলাকত কিন্তু আমাৰ কৈছে যে যিমান শাস্ত্ৰ নহওক, 4 বেদেই বলক, ৰামায়ণ সপ্তকাণ্ড ৰামায়ণেই বলক, বা অষ্টাদশ পুৰাণেই বলক, অষ্টাদশ ভাৰতেই বলক, বা অন্যান্য যিমানবোৰ শাস্ত্ৰ আছে, এই শাস্ত্ৰবিলাকৰ আৰম্ভণিটো হৰিৰ কথাই কৈছে, মধ্যভাগতো হৰিৰ কথাই কৈছে, আৰু শেষত সামৰণিটো হৰিৰ কথাই কৈছে। হৰিৰ বাহিৰে কোনো শাস্ত্ৰই প্ৰকাশ কৰা নাই, যদিও অন্যান্য বৰ্ণনা আদি তাত মাজত দিছে, কিন্তু প্ৰকৃততে সকলোৱে হৰিৰ কথাহে কৈছে। আদি মধ্য অৱসানে তিনিও ঠাইতে আৰম্ভণিটো আছে, মধ্যটো সেই কথাকে লিখিছে, আৰু শেষতো লিখিছে। এতিয়া শাস্ত্ৰবোৰৰ ইয়াত মাত্ৰ এটা উদাহৰণে দিছে। বেদৰ কথা কৈছে, ৰামায়ণৰ কথা কৈছে, সপ্তকাণ্ড ৰামায়ণ আপোনালোকে পাইছে। সেইদৰে পুৰাণ 18খন পুৰাণ আছে, ভাগৱতৰ এখন পুৰাণ, ভাৰতৰ 18টা, মহাভাৰতৰ 18টা আপোনালোকে পাইছে, পৰ্বৰ কথা কৈছে। এইবোৰ সমস্ততে আদি মধ্য অৱসান সকলোতে এই হৰিৰ কথাই কোৱা হৈছে। খালি ইয়াত এটা কথা আছে কি, আমি যেনেকৈ মণ্ডল বেদত আছে, শ্লোকৰ কথা আছে, তাত দেৱতাৰ কথা আছে, মন্ত্ৰৰ কথা আছে, এইবিলাক ব্যৱস্থা আছে। ৰামায়ণত আকৌ কাণ্ডৰ কথা আছে, ৰামায়ণবোৰ কাণ্ড হিচাপে কোৱা হৈছে। আৰু আমাৰ যিবিলাক এই মহাভাৰতবোৰ পৰ্ব বুলি কৈছে। আকৌ ভাগৱতৰ খিনি স্কন্ধ কৈছে, বা অন্যান্য শাস্ত্ৰ আমাৰ যেনেকে গুৰুজনাই লিখা কীৰ্তন পুথিৰ অধ্যায় কৈছে, নামঘোষাত পটল কৈছে। গতিকে প্ৰতিটোৰে একোটা এটা এটা পাৰ্থক্য আছে। এতিয়া ৰামায়ণক কাণ্ড এইকাৰণেই কলে যে ৰামায়ণৰ গোটেই ঘটনাবিলাক আনএক্সপেক্টেড। কৰিব খোজে এটা, হয় এটা, ভাবে এটা, হয় এটা। ৰামক ৰজা পাতিব খুজিলে, এতেকে ৰাম বনলৈ যাবলগীয়া হল, ভৰতহে ৰজা হবলগীয়া কথা আহিল। এতেকে সেইটো হৈছে এইটো কাণ্ড। সেইকাৰণে আমি যেতিয়া নহবলগীয়া ঘটনা এটা ঘটে, যিটো কাম আমি ভবা নাই, ল'ৰা এটাই যেতিয়া নকৰিবলগীয়া কাম এটা কৰে, তই কি কাণ্ডখন কৰিলে বুলি আমি কওঁ, আনএক্সপেক্টেড ৱৰ্ক যাক বুলি কোৱা হয়। সেইকাৰণে তাৰ নাম বিলাক কাণ্ডই দিলে। প্ৰতিটোৱে কাণ্ড হব ভাবিছিলে এটা, হলগৈ এটা। সেইকাৰণে ৰামায়ণৰ প্ৰতিটোৱেই কাণ্ড নামে নামাকৰণ কৰিছে। উত্তৰাকাণ্ডলৈকে আপুনি চাওক, সীতাৰ সৈতে তেওঁ আহিল, ৰাৱণক পৰাজয় কৰি লৈ আহিলে। আহি পেলাই তেওঁ যেতিয়া অযোধ্যাৰ ৰজা হল, ৰাম ৰাজ্য প্ৰতিষ্ঠা হল, সকলোৱে আনন্দ লাভ কৰিলে, তাতে আকৌ এটা কাণ্ড ঘটিল, সীতাক বনবাস দিবলগীয়া হল। এই যে ঘটনাবোৰ তাৰ ঘটিল, সেইকাৰণে তাৰ কাণ্ড নাম দিছে। এতিয়া আমাৰ ভাগৱতক স্কন্ধ কৈছে, স্কন্ধ 12টা স্কন্ধ কৈছে, যে ইয়াকনো স্কন্ধ কলে কেলে? ইয়াতো এটা তত্ত্বৰ দিশ নথকা নহয়। এইবিলাক স্কন্ধ এই কাৰণেই যে আমাৰ স্কন্ধ মানে আমাৰ কাণটোক স্কন্ধ বুলি কয়। কাণ কটিস্কন্ধ, ত্ৰিবলী বলিত কটিকন্ধ, আমাৰ এই 3টা বলিত ভগৱন্তৰ হেনো। এই মানে আমি মায়া সংসাৰখনত আমাৰ যেনেকৈ চাৰিওফালে পানী হয়, বোকা পানী থাকে, যেতিয়া কেঁচুৱা ল'ৰা এটা আমি তেওঁক
ওচৰৰ পৰা তুলি কান্ধলৈ তুলি লওঁ, লৈ পেলাই আমি বোকা পানী পাৰ হৈ গুচি যাওঁ। ঠিক তেনেকৈ ভাগৱতৰ স্কন্ধ দুটি আমি সংসাৰখন গুৰু খোজৰ দৰে আমি পাৰ হৈ যাব পাৰিম। আমাৰ বোকা পানী নালাগে, মায়া নালাগে, কাল মায়া আমাক একো কৰিব নোৱাৰে। সেইকাৰণে ভাগৱতত সেইকাৰণে স্কন্ধ দিছে, প্ৰতিটোৰে ইয়াত পৰ্ব দিছে। সেইটো পৰ্বৰ সদৃশ এটা এটা ঘটনা ঘটিছে, তাতো এটা এটা কাৰ্য লৈ পেলাই তাত সমাপন ঘটিছে। গতিকে প্ৰতিটো কিছু কথা আছে, সেইকাৰণে ইয়াৰ নামবিলাক তেনেকৈ দিয়া হৈছে। গতিকে বেদেকেই চাওক, ৰামায়ণেই চাওক, পুৰাণ বিলাকে চাওক, অষ্টাদশ পুৰাণখনকে প্ৰতি আনক, পদ্মপুৰাণ বা যিমান বিলাক পুৰাণ আছে, সেই পুৰাণ বিলাক পঢ়িলেও তাত আপুনি অন্য বৰ্ণনা থাকিলেও শিৱ পুৰাণতো তাত হৰি নামৰ কথা গুৰুত্ব দিছে, যে হৰি নামেকেহে শ্ৰেষ্ঠ বুলি কৈছে। আপুনি মই নিজে পঢ়ি চাইছো, শিৱ পুৰাণটো আছে, শিৱৰ যশস্যাই গাইছে, কিন্তু হৰি নামৰ শ্ৰেষ্ঠতা তাতো প্ৰকাশ কৰিছে। গতিকে এই সমস্ত শাস্ত্ৰত আৰম্ভণি, মধ্য আৰু শেষত কেৱল মাত্ৰ হৰিৰ কথাটোহে গুৰুত্ব দিয়া হৈছে। হৰি কেছে মাত্ৰ অহৰে নিশ্চয় জানা তত্ত্ব, মানে এইটো তত্ত্ব বুলি কৈছে, কাৰণ এইটো তত্ত্ব মাজত বহুত কথা থাকিব পাৰে। আমাৰ এতিয়া ভাগৱতখনত আপুনি বহুত কাহিনী কথা আছে, বহুত ঘটনা আছে, কিন্তু শংকৰদেৱে সেই ভাগৱতখনৰ সাৰ খিনি, গুণনাম খিনি সংগ্ৰহ কৰি 6টা স্কন্ধত আপুনি সুন্দৰ সৰ্বোত্তম শাস্ত্ৰ ৰচনা কৰে, যাক আমি গুণমালা কৈছো। গুণমালা হল ভাগৱতৰ সাৰ। গতিকে ভাগৱতৰ যিবোৰ কাহিনী, যিবোৰ ঘটনা, সেইবোৰ বাদ দি কেৱল মাত্ৰ নাম গুণীয়া আছে। তাত আৰু অন্য কাহিনীবোৰ অনা নাই, অন্য ঘটনাবোৰ তালৈ অনা নাই, তাত মাত্ৰ মূল কথাকেইটা সাৰ কৰি লৈ আনিছে। গতিকে সেইকাৰণে তত্ত্ব, এতিয়া গোটেই যদি ভাগৱতৰ আকৌ সাৰ তত্ত্ব বিচাৰিবলৈ পায়, তেতিয়া সেইটো মাধৱদেৱে নামঘোষাত কৈছে যে শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰি উপসজ্জনসকল হৰিজ কীৰ্তন কৰি সুখে সংসাৰৰ কতৰি পাইবা ভক্তি পৰম নিৰল। আকৌ শুনা সভা সদস্য নেৰিবা শাস্ত্ৰলৈ হৰি গুণ ভাগৱত সাৰ, মানে শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। এতেকে সেই ভগৱন্তৰ গুণ নামক সাৰ বুলি কৈছিলে। এতেকে গুণ নাম সাৰ। গতিকে সেই গুণ নামৰ আগে পাছে আৰু দুটা বস্তু সাৰ কৰি দিছে, সেইকেইটা হৈছে সাধু সং। সৎ সং ললে আপুনি সৎ ভাৱৰ হব, কলিৰ প্ৰভাৱে আপোনাক নাপায়। আৰু আনটো হল ভগৱন্তৰ চৰণত শৰণ, সেইকেইটাই উদ্ধৱক সেই মুহূৰ্তত সেই তত্ত্বকেইটাকে কৈছে। এতেকে উদ্ধৱ সখী তেজাবিধ পন্থা, জীৱা জানা শুনা আবে এৰা নবন্থা, একেমতে মাত্ৰ তুমি লৈব শৰণ, নকৰিবা ভয় হেৰাক কৰিব লক্ষণ। এতেকেটো শৰণৰ কথা কয়। আকৌ শেষত বোলে মাধৱে বলন্ত সখী শুনা পৰিছে, পঢ়ে যাবে শ্ৰেষ্ঠ খবৰ, শাস্ত্ৰ খবৰ ৰাণী চাৰিবেদ কৰিবে নোৱাৰা মত, তথাপি ভকতি নলয়ৰ নৰদেৱে সন্তৰ এখন সাধুসঙৰ গুৰুত্ব দিলে। শাস্ত্ৰ পঢ়ি অধ্যয়ন কৰি অন্য কোনো কামে পাৰিব নোৱাৰে। সেইদৰে শেষ মুহূৰ্তত গৈ পেলাই উদ্ধৱ আৰু যেতিয়া মৈত্ৰেয় একেলগ হৈছিল, দুইজনৰ ওচৰত কলে যে শ্ৰৱণ কীৰ্তন মোৰ ৰহস্য ভকতি, এই শ্ৰৱণ কীৰ্তন মৰ গুণ নাম যশ যি আছে, এইখিনিকে মাত্ৰ তোমালোকে শ্ৰৱণ কীৰ্তন কৰিবা, এইটোৱেই ৰহস্য ভকতি। গতিকে ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰাই ৰহস্য ভকতি। এতেকে এই তিনিটা হল ভাগৱতৰো সাৰ। ভাগৱতৰো সাৰ সাধু সং, একান্ত শৰণ আৰু ভগৱন্তৰ গুণ নাম লীলা যশ শ্ৰৱণ কীৰ্তন। আৰু এইকেইটাকে প্ৰকাশ কৰিবলৈ বিস্তৃত ঘটনাবোৰ নকলে কেতিয়াও মানুহে এই তিনিটাক বুজি নাপালে। এইবোৰ তত্ত্ব বস্তু তাৰ মাজে মাজে সোমাই আছে। গতিকে এইটো আমি তত্ত্ব বুলি বুজিব যে হৰিৰ কথা মাজে মাজে কোৱা আছে। থাপিলা হৰি নামত ঠাৱে ঠাৱে বৈষ্ণৱ গণকে বিচাৰি পায়। এইটো সত্য। গুৰুজনাই লিখিছে যে প্ৰকৃততে আপুনি বৈষ্ণৱ দৃষ্টিৰে নললে ৰামায়ণত আপুনি হৰি কথা নাপাব পাৰে বা পুৰাণতো নাপাব পাৰে, কিন্তু আপুনি দৃষ্টিটো যদি হৰিময় হয়, বৈষ্ণৱ দৃষ্টি হয়, তেতিয়াহলে সকলোতে আপুনি হৰিক বিচাৰি পাব। যে থাপিলা হৰি নামৰ ঠাৱে ঠাৱে বৈষ্ণৱ গণেশে বিচাৰি পাব। এতেকে তাত সেই শাস্ত্ৰবিলাকত বৈষ্ণৱ দৃষ্টিভংগীৰে চালে হৰিৰ গুণ নাম লীলা যশ চৰিত্ৰ তাকো আপুনি পাব। আৰু তাৰ পৰা আপুনি বুজি পাব যে প্ৰকৃততে হৰিৰ কথাহে সমস্ত শাস্ত্ৰই ব্যক্ত কৰিছে। কৃষ্ণ আই যাওকচোন পিছলে। শুনিছেনে আই? কৃষ্ণ কৃষ্ণ কৈছিলে কব আকৌ। সত্য সত্য জৰা চৈতন্য
মাজত যিটো প্ৰকাশে তাকে বুলিবান সেহি সিটো পায় ইজনে যাক ৰূপাকে যিজনে যাক ৰূপাকে কৃষ্ণ 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 কৃষ্ণ। ইয়াত কৈছে যে সত্য অসত্যৰ জড় চৈতন্যৰ মাজতে যিটো প্ৰকাশ তাকে বুলি মন সেহি সিটো পাৱে যিজনে যাক উপাসে। আচলতে ইয়াৰ মন যে মনৰ অবাধ গতি সেইটো কথাই প্ৰকাশ কৰিছে। সত্য আৰু অসত্য, জড় আৰু চৈতন্য সম্পূৰ্ণ বিৰোধী বিপৰীত। সত্যৰ বিপৰীত অসত্য, জড়ৰ বিপৰীত চৈতন্য। এতেকে মন কিন্তু জড়লৈও যায়, চৈতন্যলৈও যায়, সত্যলৈও যায়, অসত্যলৈও যায়। এই দুইটাৰ মাজতে তেওঁ প্ৰৱেশ কৰিব পাৰে। মনৰ গতি সমস্তলৈকে আছে। যি যেনেকেই বিচাৰিব মানে সেইজনেই তেনেকে তাকে লাভ কৰিব পাৰিব। যেনেকেই বিচাৰে মন তালৈকে যাব। তেতিয়া মনটোৱে সেইকাৰণে শাস্ত্ৰত কৈছে সুখৰ দুখৰ মনেই কাৰণ মনক কৰিবা ঠিক। আৰু আমাৰ বন্ধনৰ কাৰণ মনেই বুলি কৈছে যে জীৱৰ লগত মনৰ বন্ধনটোৱেই হৈছে সংসাৰত আমি বান্ধ খাই ফুৰিছো। মনে যোগ্য যাওঁ বোলে জীৱে বোলে যাওঁ, মনৰ মৰণে জীৱে বোলে মৰো। এতেকে মনৰ লগত জীৱৰ এটা বান্ধ খাই গ'ল, বন্ধন হৈ গ'ল। সেই বন্ধনৰ কাৰণে সংসাৰ চক্ৰত আমি ঘূৰি ফুৰিছো। গতিকে মনটো সত্যলৈ যাব পাৰে, অসত্যলৈ যাব পাৰে। সত্য মানে যিটো সত্য হ'ল ইয়াত কোন, ইয়াত জগতৰ সত্য বস্তু তুমি সত্য ব্ৰহ্ম, ভগৱন্তৰ বাহিৰে সত্য তত্ত্ব বস্তু আৰু জগতত একো নাই। তেওঁ সত্য ব্ৰহ্ম তেওঁকে বোলাইছে। আৰু জগতখন কিন্তু অসত্য। আমি জগতখন অসন্ত জগত বুলি কোৱা হৈছে। আমি দেখিছোৱে সন্তৰ নিচিনা, জগতখন যেন চৈতন্য নিচিনা দেখিছোৱে, কাৰণ ভগৱন্তই ইয়াত প্ৰকাশ কৰি আছো কাৰণে আমি তাক চৈতন্য যে দেখিছো। তাত আমি সেইকাৰণে তাক চৈতন্য থকা যেন লাগিছে। প্ৰকৃততে জগতখন যিখন আমি দেখিছো এইখন সত্য, কিন্তু ঈশ্বৰহে সত্য। সেইফালে জড় মানে আমাৰ দেহটোতে দুখন জগত আছে, এখন জড় জগত, এখন চিত জগত। বাহিৰৰ যিটো দেহ, আমি ধুনীয়া দেহটো দেখিছো, শৰীৰটো অংগ প্ৰত্যংগ দেখিছো, এইবিলাক আচলতে জড়। আৰু আনহাতে ইয়াৰ হৃদয়ত যিটো জীৱাত্মা আছে, পৰম ঈশ্বৰ ইয়াত পৰমাত্মাৰ ৰূপে বিৰাজমান কৰি আছে, সেই পৰমাত্মাহে চৈতন্য সত্তা। আৰু সেই পৰমাত্মাৰ চৈতন্য সত্তাই জীৱক শক্তি দিছে, চেতনা দি আছে। আৰু সেইকাৰণে জীৱই এই শৰীৰটোত চৈতন্য শক্তি প্ৰদান কৰি আছে কাৰণে আমি দেহটোকো সতেজ বুলি অনুভৱ কৰিছো। এই গোটেই কথাবিলাক হ'ল মনটো জড়লৈও যাব পাৰে, চৈতন্যলৈও যাব পাৰে। মনটো ইন্দ্ৰিয় বিলাকলৈ গতি কৰি ইন্দ্ৰিয় বিলাকক বিষয় বাসনাত মজাই ফুৰাই, সেই মনটো আকৌ চিত্তলৈ গতি কৰি চিত্তৰ মাজত মনটো আকৌ পৰিশুদ্ধ হৈ পেলাই ঈশ্বৰ চিন্তাত নিমগ্ন হ'ব পাৰে। দুইটাই কৰিব পাৰে। সেইটো নিৰ্ভৰ কৰিব আপোনাৰ নিজৰ ওপৰত। আপুনি মনটোক চৈতন্যলৈ পঠাব পাৰে, জড়লৈ পঠাব পাৰে। সেইকাৰণে আপুনি কি বিচাৰে সেইটো ওপৰত যেই যিটো চাৰে সেই সিটো পাৰে। আমি যদি ভোগ বিলাসত মনটোক লৈ ফুৰো, তেতিয়াহ'লে সেই ভোগ বিলাসলৈ গুচি যাব। লগে লগে ভোগ বিলাসলৈ জীৱ ওলাই আহিব। কাৰণ জীৱ মনৰ লগতে থাকে। যে সংসাৰত আমাৰ এটা শ্লোক আছে যে আমাক কৈছে যে আত্মানাং ৰচিতং বুদ্ধি শৰীৰম ৰথম উত্তম বুদ্ধিংটো সাৰথিং বৃদ্ধি মনৰ প্ৰগমেশ ইন্দ্ৰিয়ানি হয়ানি। তাৰমানে আমাৰ শৰীৰটোক এখন উত্তম ৰথ বুলি কৈছে। এই ৰথৰ ৰথী হল আত্মা অৰ্থাৎ জীৱাত্মা, আৰু বুদ্ধি হল এই ৰথৰ সাৰথী, মন হল ইয়াৰ লাগাম, আৰু ইন্দ্ৰিয় বিলাক ঘোঁৰা। ইন্দ্ৰিয়ানি হায়ানি, ইন্দ্ৰিয় বিলাক ঘোঁৰা। আৰু জীৱ ৰাস্তাত বিষয় ৰাস্তাত চলা পথ বহুত বিষয় ৰাস্তা, অৰ্থাৎ ইন্দ্ৰিয় বিলাক চকুৰ পথ আছে, ধুনীয়া চাই ভাল পায়, লোক থাকি ভাল পায়, ধুনীয়া ফুলনি চাই ভাল পায়, ভাল ভাল চেহেৰাৰ লোকসকল চাই ভাল পায়, ধুনীয়া ঘৰ দুৱাৰ ভাল পায়,
এইটো চকুৰ দৃষ্টিত ৰূপ তাত জড়িত হৈ আছে। তেনেকৈ কাণে আপোনাৰ ভাল কথা শুনি এইবিলাক ভাল পায়, কিন্তু আত্মাই নাপাবও পাৰে সেইটো ভাল। চকু ভাল পালে যে আত্মাই ভাল পাব তাৰ কথা নাই, কিন্তু চকুৰ কাৰণে সি আনন্দদায়ক, কৰ্ণৰ কাৰণে প্ৰীতিদায়ক, জিভাৰ কাৰণে টেষ্টদায়ক। এনেকে এই যে শৰীৰৰ চৰ্মই হাতেৰে কিবা এটা স্পৰ্শ কৰি ভাল পাইছে, এইবিলাক বাহ্যিক ইন্দ্ৰিয়বিলাক কৈছে মন গলেহে আপোনাৰ সেই ইন্দ্ৰিয়তে কাম কৰিব পাৰিব। চকুলে নগলে চকুৱে কোনো বস্তুলৈ দৃষ্টি নিদিয়ে, কাণলৈ নগলে কোনো কৰ্ণে কোনো কথা নুশুনে। এতেকে মন গৈ পেলাইহে সেই ইন্দ্ৰিয়বিলাক সেই বিষয় ৰাস্তাত ভ্ৰমাই লৈ ফুৰে। এতেকে মন বিলাক আমি যদি বিষয় ৰাস্তালৈ লৈ আনো, তেতিয়া সেই বিষয়সকলে গুচি যাব, আমি সেইবিলাকলৈ গুচি যাব, মনো গুচি যাব, মনৰ লগতে জীৱও বান্ধ খাই আছে যে জীৱও গুচি যাব। তাৰ ফলত জীৱৰ কৰ্মফল আহি গল, তাৰমানে আমাৰ পুৰুষৰ কৰ্মফল হৈ গল, সেই কৰ্মফল সঞ্চিত হৈ গল, তাৰ ফলত সেই সংসাৰ চক্ৰত ভ্ৰমণ কৰি ফুৰিব লাগিব। সেইকাৰণে বিষয় ৰাস্তাত আমাৰ যদি এই লাগাম কেইডাল যদি বুদ্ধিক সতস্থ কৰিব পৰা যায়, বুদ্ধিয়ে যদি মনখিনি যদি নিয়ন্ত্ৰণ কৰে, তেতিয়া সৎ বুদ্ধিলৈ লৈ যায়, তেতিয়া সেই সৎ বুদ্ধিয়ে কিন্তু গৈ পৰম ঈশ্বৰ চিত জগতলৈও লৈ যাব পাৰে। চিত জগতত লৈ গলে মন পবিত্ৰ হৈ যাব। আমাৰ সেইকাৰণে কোৱা হয় যে চিত জগতত মন প্ৰৱেশ কৰাই দিব পাৰিলে তেতিয়া আৰু কোনো কাম বাকী নাথাকে, মন পবিত্ৰ হৈ পৰে, মন তেতিয়া ওলাই আহিব নোখোজে, সংসাৰ চক্ৰত ভ্ৰমণ কৰি ফুৰিবলৈ নিবিচাৰিব পাৰে। তেতিয়া তেওঁৰ মন তাত তেনে চলে বলে কৌশলে যদি মনটোক এই চিত জগতত থকা ভগৱন্তৰ চৰণলৈ যদি চলে বলে কৌশলে লৈ যাব পৰা যায়, তেতিয়াহলে তেওঁ তাক এৰি থৈ আহিব নিবিচাৰে। খালি সেইটোকে কাৰণে আমি যত্ন কৰিলে, তাৰ যত্ন উপায় বিলাকে যে সাধু সংগ দিছে, সৎ চিন্তা দিছে, ঈশ্বৰৰ নাম গুণ লবলৈ দিছে, শৰণ লবলৈ দিছে, এইবোৰ কৰোতে 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 মনৰ মলিনতা খিনি নাইকিয়া হৈ যাব, মনৰ অপবিত্ৰ খিনি নাইকিয়া হৈ যাব, মনৰ অপবিত্ৰ খিনি নাইকিয়া হৈ লগে লগে বুদ্ধিও শোধন হব। বুদ্ধিৰ যিটো কুবুদ্ধি, যিটো অসৎ বুদ্ধি, সেইবিলাক নাইকিয়া হৈ যাব, বুদ্ধিটো সতস্থ হৈ যাব, পবিত্ৰ হৈ যাব। পবিত্ৰ হৈ যোৱাৰ লগে লগে তেতিয়া মনক নিয়ন্ত্ৰণ কৰি সেই মনক ঈশ্বৰৰ ওচৰলৈ লৈ যাব। সেইকাৰণে উপনিষদত এটা শ্লোকত কৈছে যে নামে কেনেকে কৰিব পাৰে ঈশ্বৰক বিষ্ণুৰ ওচৰলৈ নিব পাৰে, তাৰ উপায় এটা দিছে যে অনাহুতেশ শব্দেশ তস্য শব্দেশটো ধ্বনি, ধ্বনিৰ অন্তৰ্গত মন, তদ মন বিলয়ং জাতি তদ বিষ্ণু পৰমপদ। তাৰমানে আপোনাৰ অনাহুত আদি চক্ৰ বিলাকত যে মই সিদিনা কৈছোৱেই যে চক্ৰ বিলাকত পদ্মপত্ৰ বিলাকত নামৰ ধ্বনিবিলাক বচা আছে, অৰ্থাৎ পাত বিলাক কম্পনৰ ফলত সেই ধ্বনিবিলাক উৎপত্তি হয়। মূলাধাৰৰ পৰা ধৰি আজ্ঞাচক্ৰলৈকে ছটা চক্ৰৰ পৰা 50টা বৰ্ণৰ ধ্বনি তাত উৎপত্তি হয়। সেই শব্দৰ ধ্বনিবোৰ তাৰ পৰা সেইখানে তাক আমাৰ নামৰ ভাণ্ডাৰ বুলি কোৱা হয়, তাক পৰাস্থান বুলি কোৱা হয়। এতিয়া সেই নামৰ ভাণ্ডাৰৰ পৰা আমি যদি আমি বেয়া শব্দ ওলাই আহিব, তাৰ শব্দৰ যিবোৰ ধ্বনি কম্পন তাৰ পৰা বেয়া শব্দ ওলাই আহিব। আপুনি যদি ৰাম উচ্চাৰণ নকৰি বেয়া শব্দ এটা উচ্চাৰণ কৰে, সেইটো তাৰ পৰাই আহিব সেইটো শব্দ, কাৰণ এইটো সংযোগ আপুনি ঘটাইছে। গতিকে আপুনি যদি নামৰ ধ্বনিবোৰ তাৰ পৰা উলিয়াই আনে, ৰা লগত অযোগ হৈ ম হব, ৰাম হব, কৃষ্ণ, হৰি, গোপাল, গোবিন্দ, এই নামবোৰ যদি তাৰ পৰা সেই ধ্বনিবোৰ উলিয়াই আনি অনাহুত শব্দৰ যেতিয়া ধ্বনি এটা হব, সেই ধ্বনি অন্তৰত এটা জ্যোতিৰ প্ৰৱেশ হব। সেই জ্যোতিটো নামৰ জ্যোতি, হৰি নামত এটা জ্যোতিৰ প্ৰকাশ হয়। সেই জ্যোতিত নি পেলাই যদি মনটো সোমাই দিব পৰা যায়, মনটোক আমাৰ যিটো বাহিৰত ঘূৰি ফুৰা মনটো যদি তাত সোমাই দিব পৰা যায়, জ্যোতিৰ অন্তৰ্গত মন, তেতিয়া তৎ মন, সেই মনটো হয় সেই নামৰ জ্যোতিৰ প্ৰকাশেৰে গৈহে বিষ্ণুৰ পৰমপদ দৰ্শন কৰিব পাৰি, বা বিষ্ণু পৰমপদ দৰ্শন কৰাৰ পাছত সেই মনটো আৰু বহিৰ জগতলৈ তেওঁ ঘূৰি নাহে। গতিকে বহিৰ জগতলৈ ঘূৰি আহিবলৈ নিবিচাৰে, সেইটোকে চলে বলে কৌশল বুজে। তাৰ উপায়টো নামৰ বাহিৰে হেন কোনো উপায় নাই। নামে আপোনাৰ মনৰ মলিনতা খিনি নাইকিয়া কৰিব, ইন্দ্ৰিয়ৰ যিখিনি বৃত্তি সেইখিনিও কমাই আনিব, আৰু আনি মন পৰিশুদ্ধ কৰি, বুদ্ধি পৰিশুদ্ধ কৰি, মন স্থিৰ কৰাই সেই নামৰ ধ্বনিৰ মাজত মনটো প্ৰৱেশ হৈ যাব। গৈ যেতিয়া চিত্তত প্ৰৱেশ কৰিব, চিত্তত প্ৰৱেশ কৰি চিত্তত থকা সেই ভগৱন্তৰ চৰণ, বিষ্ণুৰ চৰণ তেওঁ দৰ্শন লাভ কৰিব। সেই চৰণ দৰ্শন কৰাৰ পাছত তেওঁ সংসাৰৰ মায়া আৰু একো কৰিব নোৱাৰে। গতিকে মনৰ যোগেদি আমি চব কাম কৰিব পাৰো। মনে স্বৰ্গ, মনে নৰক, মনে ভয়, যে সমস্ত খিনি আমাৰ যিবোৰ ভয় শংকা এইবিলাক আছে, এইবোৰ মনৰহে।
এইবিলাক আত্মাৰ নহয়, আত্মা তাত জড়িত নহয়। আমি মনেহে ভয় খাইছো। গতিকে মনটোক যদি এই পৰিশুদ্ধ কৰি বিষ্ণু ভগৱন্তৰ হৃদয়ত থকা গোসাঁনী চৰণলৈ লৈ যাব পৰা যায় নামৰ যোগেদিয়ে, যাব পৰা উপায় নামহে। নামেই ইন্দ্ৰিয় শুদ্ধ কৰিব, বুদ্ধি শুদ্ধ কৰিব, মনখিনি ভগৱন্তৰ চৰণত নিমজ্জিত কৰিব। গতিকে সেইকাৰণে আমি সত্যলৈ যদি মনটো লৈ যাব খোজো, ঈশ্বৰৰ নাম ল'ব লাগিব। আমি যদি চৈতন্যলৈ যাব খুজি তেতিয়াহ'লে ঈশ্বৰৰ নাম ল'ব লাগিব। তেতিয়াই আমি এই মহালাভখিনি আমি পাম কৰি ভগৱন্তৰ চৰণ দৰ্শন হ'ব। বাৰু বাপ সমস্ত আমি সেৱা জনাইছো। আদি কৰি সমস্তে অখন্ত জানিবা জৰ নিশ্চয় হৰি মাত্ৰ সত্য চৈতন্য ঈশ্বৰ পৰম তত নিৰ্ণয় পৰম তত নিৰ্ণয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আগৰ ঘোষাজোপা গাই গ'ল, সেই ঘোষাজোপাৰে ইয়াত অকণমান ব্যাখ্যাই দিছে যে সত্যনো কি অসত্য কি, জৰনো কোন চৈতন্য কোন, এই সম্পৰ্কে ইয়াত এই ঘোষাজোপাই অলপ বিস্তৃতকৈ কৈছে যে মায়া আদি কৰি সমস্ত অসন্ত জানিবা জৰ নিশ্চয়। অসন্ত মানে অসত্য, মিছা আৰু জ্বৰ। আগতে কৈ গ'ল জ্বৰ কোননো, অসত্য কোন। এই অসত্য আৰু বা অসন্ত, জ্বৰ মানে মায়াক কৈছে। মায়া হ'ল এই জগতখনক ভগৱন্তই সৃষ্টি কৰাৰ আৰম্ভণিতেই মায়াক সৃষ্টি কৰিছিল। যাক মহামায়াও বোলা হয়, প্ৰকৃতি বুলি মহাপ্ৰকৃতি বুলি কোৱা হয়। যাক আমি এই গোটেই জগতৰ লোকসকলে যাতে আমি সকলোৱে সেই মায়াত মজি আছো। ব্ৰহ্মা আদি কৰি যিমান আছে, একমাত্ৰ ভগৱন্তে মায়াত নাই, তাৰ মায়াৰ গৰাকী, বাকী সমস্ত মায়াত আমি মজি আছো। সেইকাৰণে মায়া আদি কৰি যিমান আছে এই জগতখনত এই সমস্তকে অসন্ত বুলি কৈছে। মায়া আদি কৰি বুলি কলে মায়াকে পিছত যদি আমি যিখিনি চাইছো, ব্ৰহ্মা, শিৱ, দেৱতাসকল, অন্যান্য যিমান আছে সকলো প্ৰকৃততে মানে অসন্ত, এই সত্য এটাও নহয়। আৰু এইবিলাক জ্বৰ বুলি কৈছে। মায়া আদি কৰি যিমান আছে সমস্ত জগতৰ এই সমস্তকে অসত্য বা অসন্ত আৰু জ্বৰ বুলি কৈছে। জ্বৰ মানে যাৰ গাত কোনো চেতনা নাথাকে তাকে জ্বৰ বুলি কয়। আৰু এজনেই মাত্ৰ সত্য বা সন্ত, সেইজন হল হৰি। হৰিহে মাত্ৰ, মাত্ৰ মানে ইয়াত মাত্ৰ শব্দটো প্ৰয়োগ এই কাৰণে কৰিছে যে আৰু বেলেগ নাই, হৰিহে মাত্ৰ কেৱলে সত্য বা সন্ত, আৰু তেওঁই চৈতন্য ঈশ্বৰ। এই কথা, এই তত্ত্বটো, এই পৰম তত্ত্বটো নিৰ্ণয় কৰি জানিবা। এইটোৱে গোটেই জগতখনত জানিবলগীয়া তত্ত্ব। এইটো তত্ত্ব সাৰ তত্ত্ব। আমি দেখা গোটেই বিনন্দীয় সৃষ্টিখন, এই বিশ্ব ব্ৰহ্মাণ্ডখন, আমি যিবোৰ দেখা শুনা যিমানবোৰ দেখিছো, এইবোৰ গোটেইবোৰ মায়াৰ ৰচনা বুলি কৈছে। আৰু মায়াৰ ৰচনা এইবিলাকত আমি কাৰোবাক গছ তিন তৰুলতা দেখিছো, জীৱ জন্তুবোৰ দেখিছো, হাতীৰ নিচিনা ডাঙৰ জন্তু দেখিছো, দেৱ দেৱতাৰ কথা আমি শুনিছো, ঋষিমুনিৰ কথা শুনিছো, নানা ধৰণৰ প্ৰভাৱশালী শক্তিৰ কথা আমি শুনিছো, যে এই সমস্ত হেনো প্ৰকৃততে শাস্ত্ৰমতে ভাল চিন্তাচৰ জগতখনক অসন্ত বুলি কৈছে। যে তুমি চৈতন্য, অসন্ত জগতখনত তোমাৰতো উদ্ভৱ হল, আকৌ তোমাৰ পৰা অসন্ত জগতখন সৃষ্টি হৈছে। আকৌ সন্ত হেনা পৰা আমি তাক কিন্তু সৎ যেন দেখিছো। নৈখন বৈ আছে, আকাশখন নীলা, তৰাবোৰ জিলিকি আছে, বা গছ তিনতৰ লতা গছবোৰ ডাঙৰ হৈ গৈছে। এইবোৰ যদি মিছা হলহেঁতেন ওখ ডাঙৰ কেনেকে হব? জীৱ জন্তু পোৱালিটোৰ ডাঙৰ হৈ গৈ আছে। আকৌ কিছুমান মৰিছে, কিছুমান দিছে, কাৰোবাৰ জন্ম দিছে, কিবা কৰিছে। এই যে সংসাৰখনত আমি দেখিছো,
এইবোৰ হেনো চব মায়াৰ দ্বাৰাহে হৈছে। এইবোৰ আচলতে প্ৰকৃততে সৎ একো নহয়। আমাৰ আপোনালোকে আগৰ ল'ৰা ছোৱালীবিলাকে পঢ়োতে এটা কথা পাইছে যে আমি এটা প্ৰতিবিম্বটো দেখিছো আমাৰ আইনাখনত, আচলতে সেইটো অসৎ প্ৰতিবিম্ব, সেইটো সৎ প্ৰতিবিম্ব নহয়। কাৰণ সেইটো হাতে চুব নোৱাৰি, টাচ কৰিব নোৱাৰি, একো কৰিব নোৱাৰি। যিটো বস্তু হাতে চুব নোৱাৰি, টাচ কৰিব নোৱাৰি, দেখাত কিন্তু একে দেখিছে। গতিকে প্ৰতিবিম্বটো যেনেকে অসৎ, এই জগতখন দেখাত কিন্তু সিও হাত লৰাইছে, সিও ভৰি লৰাইছে, বা সিও চকুৱে চাইছে, কিবা কিবি কৰিছে। গতিকে তাক দেখাত আমাৰ সন্তজনেই লাগে আইনাত দেখা প্ৰতিবিম্বটো। গতিকে ভগৱন্তই এই জগতখনত তেওঁ প্ৰতিবিম্বৰ যোগেদি মানে সততা প্ৰদান কৰিছে, সন্ত কৰি ৰাখিছে। দেখাত সঁচা যেন লাগিছে, প্ৰকৃততে ই অসৎ প্ৰতিবিম্ব, এইটো সৎ প্ৰতিবিম্ব নহয়। আমি মাত্ৰ আমাৰহে ভ্ৰম হৈছে, চকুৰ ভ্ৰম হৈছে, আমি তাক চুই পেলাই তাক প্ৰকাশ কৰিব নোৱাৰো। গতিকে জগতখন গোটেইটো এটা অসন্ত বুলি কৈছে, আমাৰ ভ্ৰম ধাৰণাই হৈছে। এনেকৈ কৈছে যে মৃগতৃষ্ণানব জলৰ নিচিনাকৈ, যেনেকে আমাৰ এই মৰুভূমিত গলে বালিবিলাক তিৰবিৰাই থাকে, আমি দূৰৰ পৰা যদি চাওঁ এখন পানীৰ নিচিনা দেখিম যে পানীয়ে আছে, বৈ আছে। গতিকে মৃগবিলাক সেই পানী বিচাৰি বিচাৰি যাওঁতে যাওঁতে শেষত গৈ মৰুভূমিত মৰেগৈ। মৃগতৃষ্ণানব জলৰ সদৃশ এই মায়া সংসাৰখন আমাৰ তেনেকুৱা হৈছে। আমি সঁচা সঁচা বুলি ভাবি এইবোৰ বিচাৰি ধৰিবলৈ পাবলৈ আমি দৌৰি ফুৰিছো। দৌৰি ফুৰোতে ফুৰোতে আমি নিজেই ভাগৰুৱা হৈ ইয়াত কৰি সংসাৰ এৰিবলগীয়া হৈছে। গতিকে এইখন অসন্ত জগত, ই চৈতন্য সত্তা এটাহে মাত্ৰ, সেয়া হল ভগৱান। ব্ৰহ্মা আদি কৰি কিমান আছে, সমস্ত মায়া সজ্জা মাজে আচল মায়াই যেতিয়া জ্বৰ, তেতিয়াহ'লে মায়াত সৃষ্টি হোৱা ব্ৰহ্মানো কেনেকৈ চৈতন্য হব? মায়া আদি কৰি ব্ৰহ্মা আদি কৰি এইবিলাকো সেই একেই মায়াকে সজ্জা কৰি আছে। তুমি সেই চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিৰ্গনাথ জগাই। গতিকে জগতত চৈতন্য সত্তা এক পৰমাত্মাহে আছে, আৰু সেই পৰমাত্মা ৰূপে আমাৰ দেহত আছে কাৰণে আমাৰ দেহটো চৈতন্য যেন লাগিছে। সেই ভগৱন্তই আকৌ সমস্ত জগতত ব্যাপক হৈ আছে, নিৰঞ্জন নিৰাকাৰ হিচাপে। সেইকাৰণে সমস্ত জগতখনে আমাৰ সন্ত যেন লাগিছে, সঁচা সঁচা যেন লাগিছে। এইদৰে আমি জগতখনক সঁচা যেন অনুভৱে কৰিছো, পাছতে এইটো অচেতন আৰু অসত্য, আৰু এইবিলাক চব জড়, সমস্তই জড়। হৰিহে মাত্ৰ চৈতন্য, সেই চৈতন্য সত্তাৰ কাৰণে আমি এইবিলাক জড় দেখিছো। এই তত্ত্বটোকে পৰম তত্ত্ব বুলি কৈছে। এইটো এটা তত্ত্ব নিৰ্ণয় কৰি কৈছে, এই তত্ত্বটো আমাৰ বহুত হবগে লাগিব। যেতিয়ালৈকে এই বস্তু আমাৰ নাহে তেতিয়ালৈকে সাধনা কৰো। এতিয়ালৈকে আমি ল'ৰা ছোৱালীবোৰ সঁচা বুলি ভাবিছো, ঘৰটো সঁচা বুলি ভাবিছো, আমাৰ ডিগ্ৰী বিলাক সঁচা বুলি ভাবিছো, আমাৰ জ্ঞানবোৰ সঁচা বুলি ভাবিছো, আমাৰ বাকী যিমান আছে লোকসকল এইবোৰ আমাৰ সঁচা বুলি ভাবিছো, মাটি বাৰী সা সম্পত্তি। সেইকাৰণে এইবোৰৰ পাছত আমি দৌৰি ফুৰিছো। কাৰণ এইবোৰ যিদিনাখন মিছা বুলি ভাবিব, আমাৰ যেনেকৈ এই কোটি কোটি শাস্ত্ৰত, আমাৰ তাহানি শংকৰাচাৰ্যই কৈছিল যে কোটি কোটি ধৰ্মশাস্ত্ৰত বা কোটি কোটি গ্ৰন্থত যিবোৰ কথা কৈছে, মই আধা শ্লোকেৰে কৈ দিব পাৰো, মাত্ৰ আধা শ্লোকেৰে কৈ দিব পাৰো। শ্লোকাৰ দেন প্ৰবক্ষ্যামি যদুক্তং, মানে যদুক্তং গ্ৰন্থ কৌতিব্য। কোটি কোটি গ্ৰন্থত, কোটি কোটি শাস্ত্ৰত যিবোৰ কথা প্ৰকাশ কৰিবলৈ গৈছে, তাক মই আধা শ্লোকেৰে কৈ দিম। অৰ্ধ শ্লোকাৰ দেন প্ৰবক্ষ্যামি। আধা শ্লোকটো কি? ব্ৰহ্ম সত্য জগত মিথ্যা জীবো ব্ৰহ্ম কেৱলম। ব্ৰহ্মহে সত্য, ব্ৰহ্মহে চৈতন্য, বাকী জগতখন মিছা, এইখন জড়, একো নাই, জগত মিথ্যা। আৰু এই জগতখনত যদি কিবা ব্ৰহ্ম আছে, তেতিয়া জীবো ব্ৰহ্ম কেৱলম। অৰ্থাৎ এই ভগৱন্তই জীৱ অংশে আমাৰ দেহে দেহে প্ৰৱেশ কৰি, জীৱ অংশে তুমি প্ৰৱেশিলা গাৱে গাৱে, আবে আমি তোমাকো ভজো সৰ্বভাৱে। এতেকে তুমি দেহে দেহে আছে কাৰণে আমি সেইবিলাকক তোমাৰ অৱস্থিতি অনুভৱ কৰি তাত আমি ভজিছো, সেৱা জনাইছো। গতিকে সেই তত্ত্বটোক আমি জানিব লাগিব। আমাৰ তত্ত্ব শব্দটো যদি আপুনি ভালকে চাই, আমাক কৈছে যে তত্ত্বং চিন্তাৰে সততং চিত্তে পৰিহৰ নিশ্চিন্তাৰে নচ্ছল বৃত্তে ক্ষণমিহ সজ্জন সংগতি ৰেখা ভগৱতী ভৱান্নৱে তৰণেন। তত্ত্বং শব্দটো যদি চাওঁ, তৎ যোগ টং দুইটা লগ লাগি তত্ত্বং হৈছে। তৎ মানে তেওঁৱেই, পৰম ঈশ্বৰেই তৎ বুলি কোৱা হৈছে। টং শব্দটো জীৱাত্মা বুলিছে, যে তৎ হল পৰমাত্মা, পৰম ঈশ্বৰ,
তেওঁ আৰু তং শব্দতে জীৱাত্মা। গতিকে এই দুটাই জগতখনত সত্য প্ৰৱৰ্তি আছে। ভগৱন্তৰ অংশ জীৱ, ব্ৰহ্ম জীৱ, আৰু বাকী এই জগতখন যিমান আমি দেখিছো দেহ কৰি এই সমস্তখিনি জড়। গতিকে আমি জড় জগতত মজি নাথাকি চৈতন্যত মজিবলৈ আমাক আহ্বান জনাইছে কৃষ্ণ শংকৰ গুৰু ৰমৰা। অপৰাধ বিনাশন নাম জন্মে নামৰ গতি নাই তোমাৰ অপৰাধ ক্ষমা কৰি দিবি। কৃষ্ণ বা সমস্ত আমি সেৱা নিবেদন কৰিলো।